হাতী মানুহৰ সংঘাতে গোলাঘাট জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰঙী মৌজাৰ উদয়ন অঞ্চলত আৰু উদয়ন অঞ্চলত মই কেমেৰা সতীৰ্থক দেখাবলৈ ক'ম এটা বৃহৎ বন্যহস্তী যাকে বৰ্তমান দেখা পোৱা গৈছে উদয়ন চাহ বাগিচাত অৱস্থান কৰি আছে। এই হাতী জাকটোৱে হৈছে আতংকৰ কাৰণ হৈ পৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব, কাৰণ এই হাতী জাকটোৱে দিনৰ ভাগত এনেদৰে চাহ বাগিচাত অৱস্থান কৰি থাকে আৰু সন্ধিয়া হোৱাৰ লগে লগে কাষৰীয়া মৰঙী মৌজাৰ যিসমূহ গাঁও আছে সেয়া ঢলা কছাৰী গাঁও, তেলীয়া গাঁও, মিৰিপথাৰ গাঁও বা যিসমূহ গাঁও আছে এই গাঁওসমূহত কৃষকে বহু কষ্টৰে কৰা শালি ধানৰ খেতি পথাৰ খাই ইতিমধ্যেই নিষেধ কৰিছে। যিহেতু এতিয়া পকিছে ধান আৰু সেই পকা ধানত এতিয়া এই বন্যহস্তী জাকটোৱে দিনে নিশাই খাই এফালৰ পৰা তহিলং কৰিছে। মোৰ লগত এজন সতীৰ্থ আছে, ইয়াৰে কাষৰ এজন লোক আছে, মই তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম। দাদা কি ক'ব, কেনেকুৱা অৱস্থা এতিয়া কৃষকৰ? মৰঙীৰ কৃষকৰ বুলি ক'বলৈ হ'লে কৃষকৰ পানীত হাঁহ নচৰাৰ দৰে হৈছে। তাৰমানে খাদ্য সংকটত পৰি হাতী জাকটোতো ওলাই আহে। এতিয়া কৃষকৰ যিখিনি সোণালী সপোনবিলাক এতিয়া বাস্তৱত ৰূপায়িত হ'বলৈ আছে, সেই সময়তে হাতীয়ে খাই তহিলং কৰিছে। এতিয়া কালি কোন অঞ্চলত এইটো কালি হাৰা গাঁও, হাবি গাঁও, তাৰপৰা উদয়ন পথাৰ আদিত তাত এতিয়া ঝাটকা দিয়ে মেচিন দি কৰিছে, কিন্তু কালি ঝাটকা ছিঙিও হাতীজাকে প্ৰৱেশ কৰি পকা ধান খাইছে। ইয়াত তেনেকুৱা নিৰ্দিষ্ট জেগা বুলি নাই, প্ৰত্যেক দিনাখনে ইয়াত হাতী থাকে। ইয়াত নিৰ্দিষ্ট এটা দিনত বোলে আজি হাতী নাই বুলি নহয়, এতিয়া দিনতে আপুনি হাতী ইয়াতে দেখিবই। তাৰমানে আপুনি এতিয়া এইডোখৰ পাৰ হৈ যাওঁতে আপুনি চিন্তা কৰিব লাগিব হাতী মুখামুখি হ'ম নেকি। এতিয়া স্কুলীয়া ল'ৰা ছোৱালীবিলাক আহে, মাক দেউতাকে পাৰ কৰি থৈ যায়। এতিয়া মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় কৰা হৈছে। ৰাতিটো নহয় বা দিনতে তাৰমানে মানুহৰ তেনেকুৱা হৈছে। গৰু ছাগলী এৰাল দিবলৈ তাৰমানে মানুহৰ ভয় কৰা হৈছে, ঘৰৰ ওচৰতে দিবলগীয়া হৈছে। আৰু এইটো এটাই হাতী আৰু মানুহৰ সহাৱস্থান কৰিবই লাগিব। অসম চৰকাৰক মই এটাই অনুৰোধ জনাম, তাৰমানে আপোনালোকে দীৰ্ঘম্যাদী কিবা পৰিকল্পনা কৰি বনাঞ্চলবিলাক সুৰক্ষিত কৰক আৰু যিখিনি মাটি আছে তাত হাতী খাদ্যৰ কাৰণে কিবা গছ গছনি ৰোপণ কৰি তাৰমানে হাতী কৰিও জীয়াই থাকক, মানুহো জীয়াই থাকক। এইটো এটা জীয়াই থাকিলেহে তাৰমানে আমাৰ গোটেইখিনি শান্তি হ'ব। কিয় হৈছে বুলি ভাবে আপোনালোকে? মই এটা কাৰণে ইয়াৰ দেখি আহিছোঁ, 80-90 চনৰ পৰাই ইয়াত যিমানে পাৰে বনাঞ্চল সংকুচিত হৈ আহিছে আৰু বনাঞ্চলত খাদ্যৰ অভাৱ। তাৰপিছত দেখিব আপোনাৰ আমাৰ ওচৰতে কাষতে বিজুলী বনাঞ্চল আছে, বিজুলী বনাঞ্চল অলৰেডি কমি আহিছে। তাততো হাতী নাথাকে মানে অকণমান দেৰি জিৰাই আহে, তাৰপিছত আৰু ওলাই গুচি আহে। উপায় নোহোৱা হৈছে কৃষকৰ। হয়, নিশ্চয়কৈ এই হাতী জাকটোৰ বাবে এতিয়া কৃষকসকলৰ আচলতে পেটতে হাত ভৰি লুকুৱাৰ দৰে এক পৰিৱেশৰ সৃষ্টি হৈছে, কাৰণ প্ৰতিদিনাই সন্ধিয়া হোৱাৰ লগে লগে এই হাতী জাকটোৱে কৃষকৰ যিসমূহ শালি ধানৰ খেতিপথাৰ আছে সেই খেতিপথাৰত প্ৰৱেশ কৰে, এফালৰ পৰা খেতিপথাৰ খাই নিষেধ কৰিছে বুলি ক'ব লাগিব মৰঙী মৌজাত। আৰু বৰ্তমান দেখা পোৱা গৈছে উদয়ন বাগিচাত যিহেতু হাতী জাকটো অৱস্থান কৰি আছে আৰু সন্ধিয়া হোৱাৰ লগে লগে এই হাতী জাকটোৱেই কৃষকৰ খেতিপথাৰত প্ৰৱেশ কৰে আৰু এক প্ৰকাৰত ক'বলৈ গ'লে কৃষকৰ যিসমূহ আঘোণমহীয়া যিসমূহ পকা ধান আছিলে সেই ধানসমূহ ইতিমধ্যে খাই নিষেধ কৰিছে আৰু আতংকৰ কাৰণ হৈ পৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰু যিহেতু হাতী মানুহৰ সংঘাতৰ কথা যদি ক'বলৈ যায়, হাতী মানুহৰ সংঘাতে কিন্তু গোলাঘাট জিলাৰ মৰঙী মৌজাত, বিশেষকৈ মৰঙী মৌজাত কিন্তু হাতী মানুহৰ সংঘাতে এক চূড়ান্ত ৰূপ ধাৰণ কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।